চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰ সকলৰ বাবে জনাব বিচাৰিছোঁ এটা ডাঙৰ খবৰ। অষ্টম দৰমহা আয়োগ ডিএ বৃদ্ধিক লৈ আহিছে ডাঙৰ আপডেট। কৰ্মচাৰীসকলৰ ডিএ দিয়াৰ বৃদ্ধিক লৈ এই গুৰুত্বপূৰ্ণ খবৰ আহিছে। শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ তথ্য অনুসৰি 2025 চনৰ নৱেম্বৰ মাহৰ বাবে AICPI-IW 148.2 এই তথ্য প্ৰত্যক্ষভাৱে কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীৰ বাবে ডিএ আৰু পেঞ্চনাৰসকলৰ বাবে ডিআৰ গণনাত ব্যৱহাৰ কৰা হয়। এই সূচকাংকৰ সহায়ত কৰ্মচাৰীৰ দৰমহা বা পেঞ্চন আৰু লগতে প্ৰতি 6 মাহৰ মূৰে মূৰে ডিএত পুনৰীক্ষণ নিৰ্ধাৰণ কৰা হয়। কেন্দ্ৰীয় চৰকাৰ ডিয়াৰনেছ এলাৱেন্স 2026 চনৰ জানুৱাৰী মাহৰ পৰা কাৰ্যকৰী হোৱাৰ কথা। চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ডিএ 25 চনৰ জুলাইত 54%ৰ পৰা 58%লৈ বৃদ্ধি কৰিলে। এতিয়া অপেক্ষা হৈছে ডিচেম্বৰৰ AICPI-IW তথ্য প্ৰকাশ আৰু ডিএ বৃদ্ধিৰ ঘোষণালৈ। কৰ্মচাৰী সংঘই ইংগিত দিছে যে যদি ডিচেম্বৰ মাহৰ মুদ্ৰাস্ফীতি অধিক হৈ থাকে তেন্তে ডিএ বৃদ্ধি অধিক হ'ব পাৰে। তেনেধৰণে ডিআৰ অধিক পৰিমাণে বৃদ্ধি পাব বা যথেষ্ট বৃদ্ধি পাব। কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰী সন্থাই জানুৱাৰী মাহত 3ৰ পৰা 5% ডিএ বৃদ্ধি হোৱাৰ আশা প্ৰকাশ কৰিছে। অল ইণ্ডিয়া NPS এমপ্লয়িজ ফেডাৰেশ্যনৰ সভাপতি মনজিত সিং পেটেলে কয় যে ডিচেম্বৰৰ AICPI-IW 147 বুলি ধৰি ল'লে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ডিয়াৰনেছ ভাত্তা 3% বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। যদিহে ডিচেম্বৰৰ AICPI-IW নৱেম্বৰৰ দৰে একে স্তৰতে থাকে তেন্তে ডিএ 5% বৃদ্ধি পাব পাৰে। জানুৱাৰী মাহত যদি ডিএ 3ৰ পৰা 5% বৃদ্ধি পায় তেন্তে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ সংখ্যা 58%ৰ পৰা 61 বা 63%লৈ বৃদ্ধি পাব পাৰে। অৱশ্যে এইবোৰ কেৱল আশা বা জল্পনা কল্পনাহে। 2026 চনৰ জানুৱাৰী মাহৰ সঠিক ডিএ বৃদ্ধিৰ বিষয়ে জানিব পৰা যাব যেতিয়া শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ে 2025 চনৰ ডিচেম্বৰৰ বাবে AICPI-IW তথ্য প্ৰকাশ কৰিব। ইয়াৰ পিছত সাধাৰণ পদ্ধতি অনুসৰি কেন্দ্ৰীয় চৰকাৰে 2026 চনৰ মাৰ্চ-এপ্ৰিল মাহত 2026 চনৰ জানুৱাৰী মাহৰ কাৰ্যকৰী হোৱাকৈ ডিএ বৃদ্ধি ঘোষণা কৰিব পাৰে। অৰ্থাৎ পৰৱৰ্তী ডিএ বৃদ্ধি আপোনালোকৰ মাৰ্চ-এপ্ৰিলত ঘোষণা কৰা হ'ব। 2025 চনৰ 31 ডিচেম্বৰত আনুষ্ঠানিকভাৱে সপ্তম কেন্দ্ৰীয় দৰমহা আয়োগৰ অন্ত পৰিল। কিন্তু 2026 চনৰ জানুৱাৰী মাহৰ পৰা কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীৰ মৌলিক দৰমহাৰ কোনো পৰিৱৰ্তন হোৱা নাই। 25 চনৰ নৱেম্বৰ মাহত গঠন হোৱা অষ্টম দৰমহা আয়োগে 18 মাহৰ পিছত ফিটমেণ্ট ফেক্টৰৰ পৰামৰ্শ দিব। কৰ্মচাৰীৰ মৌলিক দৰমহা পৰৱৰ্তী বৃদ্ধি নিৰ্ণয় কৰিবলৈ এই ফিটমেণ্ট ফেক্টৰটো প্ৰয়োজনীয়। ফিটমেণ্ট ফেক্টৰ কাৰ্যকৰী হোৱাৰ পিছতহে ডিয়াৰনেছ ভাত্তা 0লৈ ৰিছেট কৰি বেচিক পে'ত একত্ৰিত কৰা হ'ব, অৰ্থাৎ ডিএ 0 কৰা হ'ব। আৰু এয়াই আছিলে পৰৱৰ্তী ডিএ বৃদ্ধি সন্দৰ্ভত শেহতীয়া গুৰুত্বপূৰ্ণ খবৰ। কৰ্মচাৰীসকলৰ প্ৰতিটো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।